আহি আছে জুবিন গাৰ্গ অভিনীত নতুন অসমীয়া ছবি চিকাৰ। ছেপ্টেম্বৰ মাহত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে। আজি দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেলত বিগ ফিল্মছ মিডিয়াৰ তৰফৰ পৰা এই কথা সদৰি কৰা হয়। সংবাদ মেলত উপস্থিত থাকে ছবিত অন্যতম অভিনেতা জুবিন গাৰ্গ, প্ৰযোজক শ্যাম ভট্টাচাৰ্য আৰু কেইবাগৰাকীও অভিনেতা আৰু শিল্পী কলা কুশলী। চিনেমাখন কৰিবলৈ চিকাৰ ধুনীয়া কাম হৈছে। প্ৰথম 70% ল'বলৈ শ্বুট কৰিছোঁ আমি চব কৰোঁ। ডাইৰেক্টৰ হৈছে দেবু পুৰণা বন্ধু, সি ভিজা নাপালে। মই অকণমান টেনশ্যন আছিলোঁ যে ডাইৰেক্টৰ ভিজা নাই, ডাইৰেক্টৰ নাই, চিনেমা কি হ'ব। কিন্তু আমি চবে মিলিজুলি কৰিলোঁ, ধুনীয়াকৈ হৈ গ'ল বাৰু। ইয়াৰ পৰা ভিডিঅ' কলিঙত ভাৰ্চুৱেল ডিৰেক্টৰ প্ৰথম অন্তৰিত আছিলে, আমি কৰিলোঁ একেলগে চবে মিলি। ধুনীয়া কাম হৈছে। প্ৰবীণা মহন্ত আছে, আমাৰ ধিয়ানী আছে আৰু চবৰে চিনাকি চবে কে বুলি কয় মানে সেইটো আমাৰ নামা প্ৰধানী সিদ্ধাৰ্থ আছে। একেলগে কাম কৰি ভাল লাগিল। আদিলদাও আছে, আদিলক খালি মই নাপালোঁ, সুবিধা মতে ধুনীয়া এখন চিনেমা, ভাল চিনেমা আৰু অলপ আনইউজুৱেল ষ্টৰিটো বেলেগ ধৰণৰ আৰু মোক এটা বেলেগ লোকত দেখিব। মই প্ৰত্যেকখন চিনেমাত মই লুক চেঞ্জ ইয়াতো চেঞ্জ কৰিছোঁ আৰু এটা আদিবাসী ল'ৰাই ঠিক কৰিছোঁ। সকলে আৰু আমি কেতিয়া ৰিলিজ কৰিম বুলি ভাবিছোঁ ছেপ্টেম্বৰৰ 20 তাৰিখ। মই 6 ছেপ্টেম্বৰ কৈছিলোঁ আৰু যদি চব মিলি যায় আমি 6 ছেপ্টেম্বৰত হেৰি চিনেমা সোমাব মানে নিজৰ ভিতৰত আমি চুজ কৰিব বিচৰা নাই। অসমীয়া চিনেমা কেনি চিনেমা আছে ঠিক আছে মিলাই ছেপ্টেম্বৰ মাহটো ভাল। বাহিৰৰ চিনেমা বেছি হেৰি নাথাকে, উৎপাত নাথাকে। মই নিজেও কাঞ্চন বজাৰ ইউজ কৰিছোঁ 6 ছেপ্টেম্বৰত আৰু মিছন চাই কৰিছোঁ 8 ছেপ্টেম্বৰ। সেইকাৰণে ছেপ্টেম্বৰ মাহ মই ভাল পাওঁ। এনিৱে আমি 20 ছেপ্টেম্বৰ ভাল পাওঁ। সকলোকে জনালোঁ, সকলোৱে ৰেডিঅ' দিব চিকাৰ চাবলৈ আৰু মই কি চিকাৰ কৰিছোঁ তাত চিনেমাখন চালে গম পাব। থেংক ইউ ভেৰি মাছ।